তাঁতশালত জীৱনৰ ছবি আঁকি আঁকি কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ উৎকৃষ্টতম নিদৰ্শন দাঙি ধৰা দক্ষিণ কামৰূপৰ এগৰাকী ব্যক্তি। নাম দীনেশ নাথ। তাঁতশালত কাপোৰ বৈ নিজৰ দুগৰাকীকৈ কনিষ্ঠ ভাতৃক উচ্চ শিক্ষাৰে শিক্ষিত কৰা এইগৰাকী দীনেশ নাথৰ ঘৰ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰাণ শুকুৰবেৰীয়াত। তাঁতশালত কাপোৰ বোৱাৰ সমান্তৰালভাৱে 12 মাহে কৰা বিভিন্ন কৃষি কৰ্মৰে সম্প্ৰীতি আদৰ্শ হৈ পৰিছে দীনেশ নাথ। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, বাৰীত তামোল পাণৰ পৰা আৰম্ভ কৰি চানীৰ লাও, জিকা, ভোললৈ সকলো আছে দীনেশ নাথৰ ঘৰত। বান আৰু গঢ়া খহনীয়াত সৰ্বশান্ত হৈ পলাশবাৰী অঞ্চলৰ বৰদাৰীৰ পৰা গৈ মালৈবাৰীত আনৰ ঘৰত চাকৰ খাটি এসময়ত শুৱালকুছিত গৈ তাঁতশাল শিকিছিল দীনেশ নাথে। সম্প্ৰতি এই তাঁতশালৰ বাবে অসমৰ ভিন্ন প্ৰান্তত গৈ শিক্ষাদান কৰিবলৈ সক্ষম হৈছে লোকজনে। আমি পলাশবাৰীৰ অন্তৰ্গত মানে বৰদাৰীত আছিলোঁ। কিমান চন মানত খহনীয়া? এইটো প্ৰায় 75-76 মানত লাহে লাহে মানে মৌজাৰ ভিত্তিত গোটেই খহাই লৈ গৈছে। ক'ত গ'ল? তেতিয়া আমি সেই সময়ত মানে মা ঢুকোৱাৰ পিছত আমি পিতাইতাৰ মানে এই ল'ৰা ছোৱালী 7টা ল'ৰা ছোৱালী বুকুৰ বান্ধত লৈ পেলাই মালৈবাৰীত লৈ গৈছিল। মালৈবাৰীত আমিতো মাটি নাই, যেতিয়া মাটি নাই বহুত আহুকালি দেখা দিলে। তেতিয়া মই নিজে মানে প্ৰায় 10 বছৰ আনৰ ঘৰত থাকিলোঁ। আনৰ ঘৰত থাকি তাতে 1 বিঘা মাটি কিনিলোঁ। 1 বিঘা মাটি কিনি খেতিও কৰিলোঁ। খেতি কৰি শুৱালকুছিত মানে খেতি নকৰোঁ বুলি ভাবি শুৱালকুছিত যাই এই শালৰ কাম শিকিলোঁ। মই শালৰ কাম কৰি মই যিটো আজি নিজে নিজৰ ভৰিত থিয় দিছোঁ মই, কাৰণ মই শালৰ কাম কৰি মই 2জন ভাইক BA পাছ কৰিছোঁ। এজন প্ৰদীপ নাথ, এজন ছবিন নাথ। প্ৰদীপ নাথ আইতা ফিটাৰ পাছ কৰিছিল, তেওঁ চাকৰি হৈছিল, ইয়াত মেলেৰিয়া আক্ৰান্তত ঢুকাইছে। এই ছবিন নাথ এজন সৰু ভাই, তেওঁ মানে LP স্কুলৰ শিক্ষক কাম কৰে। আৰু মই নিজে পৰিয়ালটো এতিয়া মই যিখিনি বাৰী ঘৰে খেতি কৰি আৰু ধান খেতি কৰি আৰু যি মই কাপোৰ উৎপাদন কৰোঁ, এই কাপোৰ উৎপাদন কৰি পৰিয়ালটো সুন্দৰ হিচাপে চলি আছোঁ। ইয়াতে তাৰমানে মাটি চাই ইয়াতে থাকি গ'লোঁ। ইয়াত কিমান চন মানত আহিছে? ইয়াতে 88ৰ পৰা আজিলৈ 33-34 বছৰমান হ'ল নেকি, হিচাপ কৰিব লাগিব। তেওঁ 88ত 88 চনত আহিছোঁ ইয়াত। আপুনি ধান খেতি কিমান মান? ধান খেতি আগতে মই নিজে আমাৰ ব্লকৰ পৰা মই মানে ছাবচিডিৰ আণ্ডাৰত এখন ট্ৰেক্টৰো পাইছিলোঁ। ট্ৰেক্টৰ পাই যেতিয়া মই 15, 16, 18 বিঘা গিলি খেতি কৰিছিলোঁ। খেতি কৰি মোৰ হাতত যিহেতুকে এটা হেণ্ডলুমটো আছে মোৰ হাতত, সেইকাৰণে মই খেতিটো কমাই দি মই বোৱা কটাত অলপমান কাপোৰ উৎপাদনত লাগি গ'লোঁ। এতিয়া খেতি কৰোঁ, 6-7 বিঘামান খেতি কৰোঁ। ঘৰত শাক পাচলিৰো যথেষ্ট এইবাৰে আলু পুতিছোঁ, পালেং, মানে এইখন গোটেই শাক পাচলি কৰোঁ। বছৰ দিনীয়া খাৱাকৈ আলু মানে এইগিলা খেতি বাতি কৰোঁ। জলকীয়াৰ পৰা, বাংনাৰ পৰা, যিখিনি লেবু, লাও, কোমোৰাৰ পৰা এইখিনি খাৱাৰ কাৰণে কৰোঁ। সেইকাৰণে কৰোঁ। বজাৰৰ খাদ্যবিলাক আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমি এতিয়া জৈৱিক পদ্ধতি কৰি আমি খেতি কৰিছোঁ। আমি অকণমানো সাৰ দিয়া নাই। আমি জৈৱিক পদ্ধতি কৰি মানে খেতি কৰিছোঁ, যাতে আমি শৰীৰবিলাক ঠিকে থাকে। কোনো ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰা নাই। তিল মাত্ৰ, এটা তিলৰ মানুহ আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ। এতিয়া যে আপুনি ধান খেতি কৰে, আছে আধি লয় নেকি? আধি মানে নিজৰো অলপমান আছে আৰু বেলেগৰ আধি চুকানি কৰোঁ। আৰু শালত আপুনি কি বয়? শালত এই চাদৰ মেখেলা বনাওঁ। এই মই লৈ থকা এই গামোচা, এখন আমি যদি 2খন গামোচা ওলাওঁ, এখন গামোচাত 600-1200 টকা পাওঁ। ভাল, কোনো ৰ'দ বতাহ মানে ৰ'দত দেখিও যাব নালাগে, কাৰো তাক যাম ঘৰৰ ভিতৰে। আৰু মই গোটেই অসমৰ মহিলা আই মাতৃসকলক অনুৰোধ কৰিছোঁ যাতে আমি নিজৰ সাজপাৰখিনি, জাতীয় সাজপাৰখিনি আমি তৈয়াৰ কৰিব পাৰোঁ নিজৰ শাল এখনত। তাৰ কাৰণে মই অসমৰ আই মাতৃসকলকো অনুৰোধ কৰিছোঁ। আজিকালি যিটো বজাৰত যিটো পাৱাৰ লুমৰ গামোচাৰ যিটো প্ৰাদুৰ্ভাৱ ঘটিছে বেছিকৈ, আপোনালোকৰ ক্ষতি হৈছেনে? ক্ষতি তাৰমানে আমাৰ ক্ষতি হৈছে, কিন্তু এই পাৱাৰ লুমৰ গামোচাখন গলত যেতিয়া সম্বোধনাহে জনাইছে, তাকে দ্বিতীয়বাৰ এই গামোচাখনেদি গাঁও মুচিবা বা অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু আমাৰ এই গামোচাখন ব্যৱহাৰ কৰিব পাৰি, পিন্ধিবও পাৰি, গাঁও মুচিবও পাৰি। এই আমাৰ কটনৰ গামোচাৰে এটা ভাল গুণ। পাৱাৰ লুমৰ কাপোৰ যিগিলা বজাৰত আহিছে এইগিলা গুণ একেবাৰে নাই। খালি গলত ল'লি
আকৌ খুলি থ'ব লাগিব। কিন্তু এই কটনৰ কাপোৰগিলা যথেষ্ট মানে মূল্যৱান আৰু কামত আহে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।